হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ক্লিয়াৰিফিকেশ্যন দিম যে APSCৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোক সেৱা আয়োগৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন আছে CCE বুলি কওঁ এব্ৰিভিয়েটেড ফৰ্মত, আৰু লগতে আমি পপুলাৰলি এইটোক ষ্টেট চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বুলি জানো। ছ' সেই পৰীক্ষাটোৰ ভিত্তিত সেই পৰীক্ষাটোৰ জৰিয়তে কোনকেইটা ছাৰ্ভিচ কেডাৰলৈ APSCয়ে ৰিক্ৰুইটমেণ্ট কৰে সেইটোৰ ওপৰত আমি ডিছকাছ কৰিম। কি ছাৰ্ভিচ কেডাৰ এই কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ থ্ৰুৱেদি APSCয়ে ৰিক্ৰুইট কৰে, কি ছাৰ্ভিচ কেডাৰলৈ, ঠিক আছে, সেইটোৰ ওপৰত ডিছকাছ কৰিম। আৰু এইখন হৈছে আছাম পাব্লিক ছাৰ্ভিচেছ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ৰুলছ এমেণ্ডমেণ্ট ৰুলছ 2019 মতে কি ছাৰ্ভিচেছ ইয়াতে ইনক্লুডেড আছে, ঠিক আছে। কিছুমান ছাৰ্ভিচেছ ইনক্লুড কৰিছিলে যদিও এতিয়াও বৰ্তমান বেলেগকৈ পৰীক্ষা কণ্ডাক্ট কৰা হয়, যেনেকৈ ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি, CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, কিন্তু ভৱিষ্যতলৈ এইবিলাক ছাৰ্ভিচেছো APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত অনাৰ সম্ভাৱনা আছে। আৰু লগতে কি বুলি কয়, যিহেতু অলৰেডি এমেণ্ডমেণ্ট কৰিছিলে, কিন্তু এমেণ্ডমেণ্ট কৰাৰ পিছত এমেণ্ডমেণ্টটো ইফেক্টিভ হয়তো হোৱাগৈ নাই, কিন্তু মোৰ মতে CDPO আৰু ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিটো হয়তো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত আনিবগৈ ভৱিষ্যতলৈ 1-2 বছৰৰ ভিতৰত। ছ' সেইটোৰ ওপৰতো অকণমান ডিছকাছ কৰিম। আৰু লগতে ইয়াতে কি ছাৰ্ভিচেছ আছে আপোনালোকে চাই ল'ব পাৰিব। এইটোৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে মোক বহুতে ৰিকুৱেষ্ট কৰিছিলে, ছ' সেইটো কাৰণে আপোনালোকৰ ৰিকুৱেষ্ট ৰাখি পেলাই মই ভিডিঅ' বনাইছোঁ। আৰু লগতে আপোনালোকক এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে কৰ্চেছ এভেইলেবল আছে। আছাম কোঅপাৰেটিভ এপেক্স বেংক ফুল কোৰ্চ 400, জুডিচিয়েল এছিষ্টেণ্ট ফুল কোৰ্চ 300। ইয়াতেও দিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰে 9706557851। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হৈছে। PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পোৱাই যাব। কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াতে এক্সপ্লেনেশ্যন উইথ MCQs পাই যাব, ঠিক আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক। বাকী অন্য কোৰ্চবিলাকো আছে, সেইখিনি ভিডিঅ'টোৰ শেষৰ ফালে মই এবাৰ ভালকৈ আপোনালোকক আৰু এবাৰ জনাই দিম। ছ' ইয়াতে আমি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন যোনটো এমেণ্ডমেণ্ট ৰুলছ আছে তাৰ আণ্ডাৰত কি ছাৰ্ভিচেছ আছে এবাৰ আমি চাই লওঁ। ইয়াতে আছাম চিভিল ছাৰ্ভিচ আছে জুনিয়ৰ গ্ৰেড, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ আছে জুনিয়ৰ গ্ৰেড। আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো বৰ্তমান হোল্ডত আছে, ছ' এইটো ৰিভাইভ কৰিব বুলি শুনিছোঁ। ছ' আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো আপোনালোকে আপকামিং কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এইবছৰ নহ'লেও অহা বছৰ আপোনালোকে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো ৰিভাইভ কৰিব। এনেই কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এইবছৰো হ'ব, কিন্তু ইলেকশ্যনৰ পাছত নটিফিকেশ্যন আহিব, কিন্তু আপোনালোকৰ লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো ৰিভাইভ কৰাৰ কথা যিহেতু আছে, ছ' এইটো বছৰ কেনেবাকৈ আহিব পাৰে নাহিব পাৰে, সেইটোৰ ওপৰত কোনো নিশ্চয়তা নাই। কিন্তু যদি এইবছৰ নাহে তেনেহ'লে নেক্সট ইয়েৰ আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো আকৌ ৰিভাইভ কৰাৰ কথা আছাম গভৰ্ণমেণ্টে চিন্তা কৰিছে। এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টখনে চিন্তা কৰিছিলে, এতিয়া ইলেকশ্যনৰ পাছত যদি প্ৰেজেণ্ট গভৰ্ণমেণ্টখন থাকে তেতিয়াহ'লে আকৌ প্ৰেজেণ্ট গভৰ্ণমেণ্টে যদি পাৱাৰলৈ আহে তেতিয়াহ'লে হয়তো এইটো ৰিভাইভ কৰিব, আৰু যদি বেলেগ গভৰ্ণমেণ্টো আহে তথাপিতো তেওঁলোকে এইটোৰ ওপৰত চাগে চিন্তা চৰ্চা কৰি চাব। সেইটো আমি পৰৱৰ্তী সময়ত গম পাম কি হয় কি নহয়। এতিয়া বৰ্তমান আমি ইয়াতে ফ'কাছ কৰোঁ। ছ' নেক্সটটো হৈ গ'ল আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, ঠিক আছে। ইয়াতে ACS অফিচাৰ হ'লে আপোনালোকে প্ৰথমতে মেজিষ্ট্ৰেট পায়, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ হ'লে আপোনালোকে চাৰ্কুল অফিচাৰ পায়, আছাম পুলিচ ছাৰ্ভিচত হ'লে মানে আপোনালোকে DSP পায়, ডেপুটি কমিশ্যনাৰ অফ পুলিচ, ঠিক আছে। তেনেকুৱা ধৰণৰকৈ লেবাৰ অফিচাৰ আছে, চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ আছে, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ আছে। আৰু এই ছাৰ্ভিচ কেডাৰবিলাকৰ প্ৰত্যেকটো ছাৰ্ভিচ কেডাৰৰে মোৰ তাত ভিডিঅ' এভেইলেবল আছে। খুব বেছি 2-3টা ছাৰ্ভিচ কেডাৰৰ ওপৰত ভিডিঅ' নাই, কিন্তু প্ৰত্যেকটো ছাৰ্ভিচ কেডাৰৰ ওপৰতে প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, ভিডিঅ'ছ এভেইলেবল আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত। আপোনালোকে কেৰিয়াৰ প্ৰগতি কেনেকুৱা হ'ব, প্ৰমোশ্যনৰ প্ৰস্পেক্টবিলাক কেনেকুৱা সেইখিনিৰ ওপৰত, বা পাৰ্কছ এণ্ড ফেচিলিটিছবিলাক কি আছে, চেলাৰীৰ ওপৰতো ভিডিঅ' অলৰেডি মোৰ চেনেলত বনাই থোৱা আছে, এবাৰ চাৰ্চ কৰিলে পাই যাব। আৰু ইয়াতে যোনকেইটা আছাম চিভিল ছাৰ্ভিচ, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, লেবাৰ অফিচাৰ, চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ কোঅপাৰেটিভ ছ'চাইটিছ, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ DTO। ছ' এইখিনি ক্লাছ 1 গেজেটেড অফিচাৰৰ পষ্ট হয়, ঠিক আছে। এইখিনি ক্লাছ 1 গেজেটেড অফিচাৰ পষ্ট। আৰু ইয়াতকৈ আটাইতকৈ হায়েষ্ট চেলাৰী বা হায়েষ্ট পষ্টকেইটা হৈ গ'ল আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ। আৰু আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো যদি ৰিভাইভ কৰে হয়তো আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটোকো আছাম চিভিল ছাৰ্ভিচ আৰু আছাম পুলিচ ছাৰ্ভিচৰ নিচিনা ইকুইভেলেণ্ট পে' স্কেল আৰু গ্ৰেড পে'ত আনিব। আৰু এতিয়া 7 পে' কমিশ্যন চলি আছে, ইয়াতে 7 পে' কমিশ্যনতো ক্লাছ 1 গেজেটেড অফিচাৰবিলাকৰ চেলাৰী এৰাউণ্ড 70,000 হয় আমাৰ
অসমত কিন্তু যেতিয়া 8 পে কমিশ্যন আহিব 8 পে কমিশ্যন আহিলে সেই 70,000টো লাখৰ ওপৰত হ'বগৈ লাগে ঠিক আছে লাখৰ ওপৰত ষ্টাৰ্টিং চেলাৰী পাব জইন কৰি বাকী চেলাৰী বাঢ়ি থাকিব ইনক্ৰিমেণ্ট হৈ থাকিব প্ৰমোশ্যন হৈ থাকিব তেতিয়া বেলেগ বেলেগ হ'ব কিন্তু আপোনালোকৰ পাছলৈ গৈ পেলাই চেলাৰী বহুত বেছি বাঢ়িবগৈ এতিয়া ষ্টাৰ্টিং চেলাৰী 8 পে কমিশ্যনত 1 লাখৰ হ'বগৈ 1 লাখৰ ওচৰা-ওচৰি নহ'বা 1 লাখৰ অলপ বেছিয়ে হ'বগৈ চাগে এলাৱেঞ্চেছ মিলাই পেলাই তাৰপিছত আহি গ'ল ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ পিছত ইনস্পেক্টৰ অফ লেবাৰ ইনস্পেক্টৰ অফ টেক্সেছ ইনস্পেক্টৰ অফ কি বুলি কয় এক্সাইজ ঠিক আছে সেইকেইটা আছে এইটো ক্লাছ 2 গেজেটেড অফিচাৰৰ পোষ্ট হয় ছিনিয়ৰ ইনস্পেক্টৰ অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ বিডিঅ'টো এতিয়া ক্লাছ 1 গেজেটেড অফিচাৰ বনিলে আগতে বিডিঅ'টো ক্লাছ 1 গেজেটেড অফিচাৰ নাছিলে এক্সটেনশ্যন অফিচাৰ ক্ৰেডিট ছাব ৰেজিষ্ট্ৰাৰ আছে ছাব ৰেজিষ্ট্ৰাৰটো ক্লাছ 2 গেজেটেড অফিচাৰ ইয়াতে এটা প্ৰমোশ্যন পালে মানে ক্লাছ 1 গেজেটেড অফিচাৰ হয় চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এমেণ্ডমেণ্ট ৰুলছত ইনক্লুড কৰা হৈছিলে কিন্তু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ লাষ্ট টাইমো ছেপাৰেটলি পৰীক্ষা কণ্ডাক্ট কৰা হ'ল কিন্তু হয়তো এতিয়াৰ পৰা ইয়াৰ আণ্ডাৰটো আনিব পাৰে সম্ভাৱনা আছে কাৰণ যিহেতু কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এমেণ্ডমেণ্ট ৰুলছ 2019ত ইয়াতে ইনক্লুড কৰিছিলে কিন্তু বৰ্তমানলৈকে তেওঁলোকে লাষ্ট টাইমলৈকে এইটো বেলেগকৈ কণ্ডাক্ট কৰিছিলে স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰিছিলে কিন্তু হয়তো CDPOটো APSCৰ আণ্ডাৰতে মানে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন থ্ৰুৱেদি ৰিক্ৰুইটমেণ্ট কৰাৰ ইয়াতে সম্ভাৱনা ভৱিষ্যতলৈ আছে আৰু ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিটো বৰ্তমান বেলেগকৈ ছেপাৰেটলি পৰীক্ষা কণ্ডাক্ট কৰি আছে কিন্তু এইটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত অনাৰ সম্ভাৱনা আছে ঠিক আছে তাৰপিছত আছে এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ এইটো এটা ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্ট থাকে এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজটো আৰু বাকী এনি আদাৰ ছাৰ্ভিচেছ এণ্ড পোষ্ট হুইচ দি গভৰ্ণমেণ্ট মে ইনক্লুড ইন কনচাল্টেশ্যন উইথ দি কমিশ্যন আৰু যিকোনো ছাৰ্ভিচেছ যোনখিনিয়ে গভৰ্ণমেণ্টে কমিশ্যনখনৰ লগত কনচাল্ট কৰি পেলাই ইয়াতে কম্বাইণ্ড কমিটি এক্সামিনেশ্যনত ইনক্লুড কৰিব বিচাৰে ঠিক আছে এনেই জেনেৰেলি এইকেইটা ছাৰ্ভিচ আছে কিন্তু আপোনালোকে যদি 2022ৰ নটিফিকেশ্যনখন চাই তাতে আৰু কেইটামান ছাৰ্ভিচেছ এক্সট্ৰাকৈ আছিলে আপোনালোকে ইয়াতে কেইটামান যিহেতু বাকী অন্য ছাৰ্ভিচেছবিলাক কনচাল্ট কৰি পেলাই আনিব পাৰে বুলি কৈছে সেই কনচাল্ট কৰি পেলাই কিছুমান আৰু ছাৰ্ভিচেছ ইয়াতে আনিছিলে যদি আপোনালোকে ইয়াতে চাই 2022ৰ এডভাৰটাইজমেণ্ট য'ত 913টা পোষ্ট ওলাইছে ইয়াতে দেখিছে আছাম চিভিল ছাৰ্ভিচ আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড লেবাৰ অফিচাৰ ইনস্পেক্টৰ অফ টেক্সেছ ইনস্পেক্টৰ অফ এক্সাইজ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ আছাম ফাইনেন্স ছাৰ্ভিচ সেই এমেণ্ডমেণ্ট ৰুলছখনত আপোনালোকে আছাম ফাইনেন্স ছাৰ্ভিচটো ইনক্লুডেড হোৱা নেদেখিছিলে আগতে আছাম ফাইনেন্স ছাৰ্ভিচটো বেলেগকৈ পৰীক্ষা হৈছিলে ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ কাৰণে বেলেগকৈ পৰীক্ষা হৈছিলে কিন্তু সেইকেইটা বৰ্তমান কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত অনা হ'ল ঠিক তেনেদৰে CDPO আৰু ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত আনিবৰ কাৰণে গভৰ্ণমেণ্টে চেষ্টা কৰি আছে বা কৰিব পদক্ষেপ ল'ব চ' সেইটো কাৰণে ভৱিষ্যতলৈ CDPO আৰু ইনস্পেক্টৰ লিগেল মেট্ৰলজিটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত আপোনালোকে আনাৰ সম্ভাৱনা বহুত বেছি আছে ব্লক ডেভেলপমেণ্ট অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ সেইটো এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ কোঅপাৰেটিভ এডুকেশ্যন অফিচাৰ ইয়াতে কোঅপাৰেটিভ এডুকেশ্যন অফিচাৰটো সেই লিষ্টখনত নাছিলে তাৰে অন্য ছাৰ্ভিচ আদাৰ ছাৰ্ভিচেছত এই আছাম কোঅপাৰেটিভ এডুকেশ্যন অফিচাৰটো ইনক্লুড কৰা হ'ল এডমিনিষ্ট্ৰেটিভ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডটো সেইটো ইনক্লুড কৰা হ'ল ঠিক আছে ইনস্পেক্টৰ অফ টেক্সেছ ইনস্পেক্টৰ লেবাৰ সেইখিনি আছিলে ইনস্পেক্টৰ এক্সাইজ আছিলে এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰটো আছিলে ছাব ৰেজিষ্ট্ৰাৰ এছিষ্টেণ্ট অডিট অফিচাৰ এইটো তাতে আদাৰ ছাৰ্ভিচেছত পৰিব যোনখিনি তাতে মেনশ্যন নাছিলে সেই লিষ্টখনত চ' সেই এছিষ্টেণ্ট অডিট অফিচাৰ আছাম অডিট ছাৰ্ভিচটো তাতে আছে সেই লিষ্টখনৰ এতিয়া কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত পৰে ঠিক আছে আগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো একাউণ্ট ছাৰ্ভিচটো বেলেগ আছিলে কিন্তু এতিয়াতো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰতে পৰে বেচিকেলি আগতে একাউণ্ট ছাৰ্ভিচৰ কাৰণে আপোনালোকে একাউণ্টছ বেকগ্ৰাউণ্ডৰ হ'ব লাগে ঠিক আছে একাউণ্টেঞ্চি নহয় বা ষ্টেটিষ্টিক্স বা ইকনমিক্স তেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটছ বিচাৰিছিলে কিন্তু এতিয়া সেইটো কমপ্লিটলি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত হৈ গ'ল ঠিক আছে MVI বা এনফৰ্চমেণ্ট ইনস্পেক্টৰটো এতিয়া বৰ্তমান বেলেগকৈ পৰীক্ষা পাতে দ্বিতীয়টো কিন্তু ইয়াতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন আণ্ডাৰত হৈ গ'ল চ' MVI আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰটো হয়তো ভৱিষ্যতলৈ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত কৰিব পাৰে চ' ইয়াতে আগতে স্পেচিয়েলাইজ নলেজ দৰকাৰ পৰিছিলে কিছুমান হেৰিৰ কাৰণে কিন্তু পিছত গভৰ্ণমেণ্টে ৰিয়েলাইজ কৰিলে যে এই স্পেচিয়েলাইজ নলেজখিনি যেতিয়া প্ৰেক্টিকেল ফিল্ডত এক্সপিৰিয়েঞ্চ হয় তেতিয়া নিজে জানিব আৰু প্ৰপাৰ ট্ৰেইনিং দিলে মানে সেইখিনি নিজে আয়ত্ব কৰিব পাৰে চ' সেইটো কাৰণে এটা জেনেৰেলাইজ পৰীক্ষাৰ বা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত এইখিনি বস্তু ইনক্লুড কৰা হ'ল ঠিক আছে আৰু এছিষ্টেণ্ট অডিট অফিচাৰ আছাম অডিট ছাৰ্ভিচ তাৰপিছত আহি গ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছাম একাউণ্ট ছাৰ্ভিচ আছাম অডিট ছাৰ্ভিচ আৰু একাউণ্ট ছাৰ্ভিচ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত অনা হ'ল গাইডেন্স কাউন্সিলাৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ গাইডেন্স বা কাউন্সিলাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত আহিলে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট অফিচাৰ মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড ৰিচাৰ্চ এছিষ্টেণ্ট ইৰিগেশ্যন এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যন অফিচাৰ ইৰিগেশ্যন এইখিনি বস্তু আছে ইয়াতে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ ইৰিগেশ্যন
ৰেজিষ্টাৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেল ৰিচাৰ্চ এছিষ্টেণ্ট ট্ৰেন্সপৰ্ট ছাৰ্ভে ঠিক আছে এইবিলাক বস্তু ৰিচাৰ্চ এছিষ্টেণ্টৰ বহুতবিলাক পষ্ট ওলায় এতিয়া বৰ্তমান জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো বেলেগকৈ পৰীক্ষা পাতে তাতে স্পেচিয়েলাইজ কোৱালিফিকেশ্যন বিচাৰিছে একাউণ্টছ মেথমেটিক্স ষ্টেটিষ্টিক্স ইকনমিক্স তেনেকুৱা ধৰণৰ কিন্তু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো হয়তো ভৱিষ্যতে আগতে ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছটো এতিয়া বৰ্তমান জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ নাম দিয়া হ'ল কিন্তু সেই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰটো ভৱিষ্যতলৈ হয়তো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰলৈ অনাৰ সম্ভাৱনা আছে ঠিক আছে আৰু লগতে ৰিচাৰ্চ এছিষ্টেণ্ট ট্ৰেন্সপৰ্ট ৰিচাৰ্চ এছিষ্টেণ্ট বহুত ওলায় এতিয়া বৰ্তমান ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো ফাইনেন্স ডিপাৰ্টমেণ্ট বা বাজেট ডিপাৰ্টমেণ্ট সেইখিনি বেলেগকৈ পৰীক্ষা পাতে কিন্তু ভৱিষ্যতলৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনলৈ এইবোৰ অনা হ'ব গভৰ্ণমেণ্টে একচুৱেলি ভাবে যে বেলেগকৈ পৰীক্ষা পাতাতকৈ যোনবিলাক পৰীক্ষা অলমষ্ট তেনেকুৱা জেনেৰেলাইজ কোৱালিফিকেশ্যনে বস্তুখিনি আয়ত্ব কৰিব পাৰে বা প্ৰপাৰ ট্ৰেইনিং বা গাইডেঞ্চ বা এক্সপিৰিয়েঞ্চৰ থ্ৰুৱেদি সেইখিনি বস্তু ল'ব পাৰে ঠিক আছে চ' তেনেকুৱাবিলাক কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত ডাইৰেক্টলি কণ্টেক্ট কৰিবলৈ চেষ্টা কৰে আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো এটা কমপ্লিটলি নতুন এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ইয়াতে দুবাৰমানহে ৰিক্ৰুইটমেণ্ট হৈছে এইটোৰ কাৰণে চ' ইয়াতে আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচটো এক্সিকিউটিভ অফিচাৰ জুনিয়ৰ গ্ৰেড 2 এইটো গ্ৰেড 2 বুলি লিখা আছে কিন্তু এইটো ক্লাছ 1 গেজেটেড অফিচাৰ সেই পাৰ্টিকুলাৰ যোনটো আছাম এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ কেডাৰ আছে সেই কেডাৰটোৰহে এইটো জুনিয়ৰ গ্ৰেড 2 কিন্তু এনেই জেনেৰেলি এইটো ক্লাছ 1 গেজেটেড অফিচাৰে হয় আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ হ'লে মানে আপোনালোকে এক্সিকিউটিভ অফিচাৰ পষ্টটো পায় বেচিকলি মিউনিচিপাল বা তেনেকুৱা ধৰণৰ কিবা অৰ্গেনাইজেশ্যনৰ লগত জড়িত থাকে চ' এইখিনি নতুন ছাৰ্ভিচ কেইটাৰ কিছুমান ইয়াতে এড হ'ল আৰু লগতে মই আপোনালোকক এটা কথা কৈ দিছোঁ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আৰু লগতে আপোনালোকৰ যোনটো CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আছে সেইকেইটা ভৱিষ্যতলৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰলৈ অনাৰ সম্ভাৱনা আছে আৰু ঠিক তেনেদৰে মটৰ ভেহিকুল ইন্সপেক্টৰ আৰু এনফৰ্চমেণ্ট ইন্সপেক্টৰ সেইকেইটাও হয়তো ভৱিষ্যতলৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰলৈ অনাৰ সম্ভাৱনা আছে কিন্তু ডাইৰেক্টলি মই এতিয়াই ইমিডিয়েট আহিব বুলি নকওঁ কাৰণ মটৰ ভেহিকুল ইন্সপেক্টৰ আৰু এনফৰ্চমেণ্ট ইন্সপেক্টৰ অলপ কোৱালিফিকেশ্যনবিলাক বেলেগ দৰকাৰ পৰে কিন্তু এনফৰ্চমেণ্ট ইন্সপেক্টৰটো মোৰ মতে বেলেগকৈ পৰীক্ষা পাতি থকাতকৈ ইয়াতে হয়তো কি বুলি কয় কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰলৈ আনিব পাৰে বাকী মটৰ ভেহিকুল ইন্সপেক্টৰটোৰ কাৰণে বাৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং লাগে চ' সেইটো কাৰণে তাতে অলপ টেকনিকেল নলেজ এতিয়াও বৰ্তমান বিচাৰি আছে চ' সেইটো কাৰণে সেইটো ইমিডিয়েট অনাৰ সম্ভাৱনা নাই কিন্তু যোনটো এনফৰ্চমেণ্ট ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি CDPO JDO জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এইকেইটাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰলৈ অনাৰ সম্ভাৱনা বহুত বেছি আছে আৰু যিহেতু আছাম কেবিনেটে ডিচিশ্যন লৈছিলে প্ৰত্যেক বছৰে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন তেওঁলোকে কণ্ডাক্ট কৰিব আৰু সেই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ এই যিমানবিলাক ছাৰ্ভিচেছ আছে এই ছাৰ্ভিচ কেডাৰবিলাকৰ ভিতৰত যদিহে কেতিয়াবা কিছুমানত ভেকেঞ্চি কম ওলায় বাকী কিছুমানত ভেকেঞ্চি নিশ্চয়কৈ থাকিব স্ক্ৰুটনি কৰিলে ওলাব চ' সেই তেনেকৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো আছাম গভৰ্ণমেণ্টৰ কেবিনেটে ডিচিশ্যন লৈছে যে প্ৰত্যেক বছৰে কণ্ডাক্ট কৰিব খালি কেতিয়াবা কি বুলি কয় ভেকেঞ্চি কম বেছি হ'ব পাৰে এইটো বছৰত কম আহিলে বুলি পিছৰ বছৰটো কম আহিব তেনেকুৱা কথা নাই পিছৰ বছৰ হয়তো ভেকেঞ্চি বেছি আহিব পাৰে কাৰণ যোনখিনি অফিচাৰ্ছ থাকে সেইখিনি হয়তো আপগ্ৰেড হ'ব পাৰে প্ৰমোশ্যন হ'ব পাৰে আৰু কিছুমানৰ ৰিটায়াৰমেণ্ট হ'ব পাৰে তেনেকৈ হ'লে পষ্ট ভেকেণ্ট হৈ যায় আৰু তেনেকৈ আহি যায় আৰু লগতে যিহেতু এডমিনিষ্ট্ৰেটিভ মেচিনাৰীবিলাক অলপ ডাঙৰ কৰা হৈছে এক্সপাণ্ড কৰা হৈছে পপুলেশ্যন বাঢ়ি গৈছে যিহেতু বেছিকৈ ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে বেছি অফিচাৰ্ছ দৰকাৰ পৰে ডিপাৰ্টমেণ্টবিলাক ডাইভাৰ্চিফাই হৈছে চ' সেইটো কাৰণে ৰিক্ৰুইটমেণ্টবিলাক ভৱিষ্যতলৈ বাঢ়িয়ে যাবগৈ কমি নাযায় কাৰণ পপুলেশ্যন সদায় বাঢ়ি যায় আৰু পপুলেশ্যনবিলাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে প্ৰত্যেকবাৰে বেছি বাঢ়ি গৈ থাকে এতিয়া ডিষ্ট্ৰিক্টো হৈ গ'ল ঠিক আছে চ' তেনেকৈ ভৱিষ্যতলৈ ডিষ্ট্ৰিক্টৰ আণ্ডাৰতো আৰু কিছুমান সৰু ইউনিট হ'বগৈ পাৰে ঠিক আছে এই কাৰণে সেই পপুলেশ্যনবিলাক যিহেতু পপুলেশ্যন বাঢ়ি গৈছে প্ৰত্যেকটো জেগাতে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ভাগ কৰোঁতে ইউনিটবিলাক ছেপাৰেট কৰিবলৈ গৈ পেলাই গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টবিলাকো ডাইভাৰ্চিফাই কৰিবলগীয়া হয় এক্সটেণ্ড কৰিবলগীয়া হয় মেন পাৱাৰ বঢ়াবলগীয়া হয় চ' সেইটো কাৰণে আপোনালোকৰ ভৱিষ্যতলৈ পষ্ট বাঢ়ি থাকিব একো চিন্তা কৰিবলগীয়া নহয় কিন্তু এই ছাৰ্ভিচেছবিলাক আপোনালোকৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত বৰ্তমান আছে আৰু ভৱিষ্যতলৈ মই ক'লোৱেই ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি CDPO JDO আৰু এনফৰ্চমেণ্ট ইন্সপেক্টৰ এইবিলাক আকৌ ইয়ালৈ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত অনাৰ সম্ভাৱনা আছে বাকী MVIটো ইমিডিয়েট আনে নে নাই নাজানো বাৰু এতিয়ালৈকে বৰ্তমান তেনেকুৱা একো সম্ভাৱনা মই দেখা নাই কাৰণ এতিয়াও টেকনিকেল নলেজ লাগি আছে বাকীকেইটা কিন্তু আনাৰ সম্ভাৱনা বহুত বেছি আছে ইয়াতে কিছুমান বস্তু এইকেইটা ছাৰ্ভিচ মানে এডজাষ্ট কৰিব পৰা যাব কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ এই জেনেৰেলাইজ কোৱালিফিকেশ্যনৰ আণ্ডাৰত ঠিক আছে চ' এইখিনি জনালোঁ আপোনালোকে আই হোপ ভিডিঅ'টো চাই গম পালে যে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত কি ছাৰ্ভিচেছ থাকে এতিয়া কিছুমান ইয়াতে গ্ৰেড 2 আছে গ্ৰেড 3 আছে যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰটো সেইটো ক্লাছ 2 গেজেটেড অফিচাৰে হয় বৰ্তমান ক্লাছ 1 হোৱাগৈ নাই কিন্তু ক্লাছ 2 গেজেটেড অফিচাৰ হ'লেও ছিনিয়ৰ গ্ৰেডৰ ক্লাছ 2ত আছে এটা প্ৰমোশ্যন পালে বোলে ক্লাছ 1 হয় চ' তেনেকুৱা ধৰণৰকৈ ছাৰ্ভিচেছবিলাক ছেপাৰেট কৰা হৈছে ইয়াতে তেনেকৈ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ বা এছিষ্টেণ্ট
অডিট অফিচাৰ এইকেইটা ক্লাছ 2 গেজেটেড কিন্তু আছাম ফাইনেন্স ছাৰ্ভিচটো আকৌ ক্লাছ 1 গেজেটেড অফিচাৰ হয় ঠিক আছে চ' এইখিনি আছিলে আই হোপ আপোনালোকে গম পালে ভিডিঅ'টো চাই পেলাই ভৱিষ্যতলৈ কি ছাৰ্ভিচেছ কম্বাইন কমিটি এক্সামিনেশ্যনৰ আণ্ডাৰ আনিব পাৰে যিহেতু অলৰেডি এমেণ্ডমেণ্ট ৰুলছত তেওঁলোকে আনিলে 2019ৰ এমেণ্ডমেণ্ট ৰুলছত আৰু লগতে 2025তো কিবা কিবি ৰুলছ এমেণ্ডমেণ্ট কৰিছিলে কিন্তু সেই ৰুলছখন বৰ্তমান মই পোৱা নাই বাৰু কিছুমান এমেণ্ডমেণ্ট কৰিছিলে কিন্তু সেইখন ৰুলছটো ভালকৈ পাব্লিছ কৰা নাই ক'তো অনলাইন চ'ৰ্চত তেনেকৈ পাবলৈ অলপ টান কিন্তু আৰু ভৱিষ্যতলৈ যদি তেনেকৈ কিবা কিবি এমেণ্ডমেণ্ট কৰি পেলাই আনে ছাৰ্ভিচেছ মই যদি কিবা ইনফৰ্মেশ্যন পাওঁ মই নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকী আপোনালোকে যদি মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কৰ্চেছবিলাকৰ কথা ক'লোৱে যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া জনাই দিব আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে যিহেতু প্ৰত্যেকটো কম্পিটিটিভ এক্সামছৰ চিলেবাছবিলাক মোৰ অৰ লেছ একেই থাকে চ' সেইটো কাৰণে এবাৰ জনাই দিব আগতে যদি কিবা লৈ থৈছিলে PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউছ মেনেজাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইবাৰ পোষ্ট ওলাব বুলি ভাবিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 175 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্ট আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইনক্লুডিং বহুতবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইয়াতে পাই যাব APSC CDPৰ এবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ হ'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিছে 9706557851 আপোনালোকে সেইটোত মেছেজ কৰি জনাওক আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম